হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজিৰ ভিডিঅ'টো মূলতঃ সেইসকল ব্যক্তিৰ কাৰণে যিসকল ব্যক্তিয়ে অৱসৰৰ পিছত নিজৰ জীৱনটো সচ্ছলভাৱে কটাব বিচাৰে। আপোনালোকে নিশ্চয় জানে যে যিসকল ব্যক্তিৰ চাকৰি কালটো কম আৰু যিহেতু আজিকালি OPS ব্যৱস্থাটো নাই, তেখেতসকলে NPSই হওক বা UPSই হওক তাৰ পৰা বৰ বিশেষ এটা লাভ নাপায়। UPS ল'লে অৱশ্যে তেখেতে চাকৰি কাল কম হ'লেও এটা নিশ্চিত পেঞ্চন লাভ কৰিব পাৰিব, কিন্তু NPSৰ পৰা কম চাকৰি কালত এটা ভাল এমাউণ্টৰ পেঞ্চন লাভ নকৰিব। তেনে ক্ষেত্ৰত সেইগৰাকী ব্যক্তিয়ে অৱসৰৰ পিছৰ জীৱনটো কেনেকৈ সচ্ছলভাৱে কটাব। গতিকে এই ক্ষেত্ৰত কিছুমান উপায় আছে, যিবিলাক উপায় আমি পালন কৰিলে বা এতিয়া আমি অৱলম্বন কৰিলে আমাৰ পিছৰ পৰ্যায়ৰ জীৱনটো হয়তো সুখকৰ হ'ব পাৰে বা আৰ্থিক সমস্যাৰ পৰা আমি মুক্ত হৈ থাকিব পাৰিম। ইয়াৰ উপৰিও যিসকল ব্যক্তিৰ চাকৰি কাল একেবাৰে কম, অৰ্থাৎ 10 বছৰতকৈও কম, তেনেবোৰ ব্যক্তিয়ে যিহেতু UPSৰ পৰাও পেঞ্চন নাপাব, তেনে ক্ষেত্ৰত তেখেতে কি কৰা উচিত বা কি কৰিলে লাভান্বিত হ'ব পাৰিব, এই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ বুজিব পাৰিব। আৰু লগতে যিবিলাকৰ চাকৰি কাল হয়তো 20 বছৰ, 18 বছৰ বা 22 বছৰ, তেখেতসকলে ভাবি আছে যে মই UPS ল'ম, যিহেতু NPSত বেছি টকা জমা নহ'ব, UPS ল'ম। গতিকে তেনেবোৰ ব্যক্তিয়েও এইটো মেথড ব্যৱহাৰ কৰিলে হয়তো অৱসৰৰ পিছত এটা ভাল জীৱন কটাব পাৰিব বুলি মোৰ বিশ্বাস। আৰু এই যিটো কথা ক'বলৈ গৈ আছোঁ সেইটো হৈছে ইনভেষ্টিং, অৰ্থাৎ আপুনি টকা বিনিয়োগ কৰিব লাগিব। আৰু বিনিয়োগ ক'ত কৰিব সেইটো কথা মই নকওঁ, আপোনালোকে সকলোৱে জানে বুজে যে ক'ত বিনিয়োগ কৰিলে আমি এটা ভাল ৰিটাৰ্ণ পাব পাৰোঁ। কিন্তু মই এইটো কথা ক'ম যে কিমান টকাকৈ বিনিয়োগ কৰিলে আপুনি কিমান টকা আশা কৰিব পাৰে, অৰ্থাৎ আপুনি আপোনাৰ উপাৰ্জনৰ পৰা মাহিলী কিমান টকা ছেভিংছ কৰি গ'লে আপোনাৰ এটা নিৰ্দিষ্ট সময়ৰ মূৰত ভাল এমাউণ্ট জমা হ'ব। গতিকে মই হিচাপটো কৰিছিলোঁ যে যদিহে কোনো এগৰাকী ব্যক্তিৰ চাকৰি কাল 10 বছৰ, ধৰা হ'ল আজিৰে পৰা তেখেতৰ চাকৰি আৰু 10 বছৰ বাকী আছে, তেনে ক্ষেত্ৰত যদিহে সেই ব্যক্তিগৰাকীয়ে আজিৰে পৰা আগন্তুক 10 বছৰলৈ প্ৰতি মাহে 10,000 টকাকৈ ইনভেষ্ট কৰি যায়, য'ৰ পৰা তেওঁ কমেও 9% ইয়াৰলি ৰিটাৰ্ণ পাব পাৰে, তেনেহ'লে আগন্তুক 10 বছৰত তেখেতৰ জমা হ'ব 19 লাখ টকা, এপ্ৰক্সিমেটলি 19 লাখ টকা জমা হ'ব, সাধাৰণ কম বেছি হ'ব পাৰে। আৰু যদিহে তেখেতে 15 বছৰলৈ জমা কৰিব পাৰে, তেনেহ'লে 15 বছৰত তেখেতৰ জমা হ'ব অলমষ্ট 37 লাখ টকা, প্ৰায় ডাবল। অৰ্থাৎ প্ৰথম 19 লাখ টকা হ'বলৈ 10,000 টকাকৈ সময় লাগিব 10 বছৰ, কিন্তু দ্বিতীয় যিটো 19 লাখ টকা অৰ্থাৎ 19 লাখৰ পৰা 15 বছৰত হৈ যাব 37 লাখ টকা, অলমষ্ট 18 লাখ টকা বৃদ্ধি হ'ব। এই 18 লাখ টকাটো বৃদ্ধি হোৱাৰ কাৰণে সময় লাগিব মাত্ৰ 5 বছৰ, অৰ্থাৎ আধা সময়তে দুগুণ হৈ যাব। আৰু 20 বছৰত তেখেতৰ জমা হ'ব 64 লাখ টকা, এপ্ৰক্সিমেটলি 64 লাখ টকা জমা হ'ব, যদিহে মাহে 10,000 টকাকৈ জমা কৰে আৰু বছৰি 9% তেখেতে ইণ্টাৰেষ্ট লাভ কৰে, ৰিটাৰ্ণ লাভ কৰে। যদিহে তেখেতে 25 বছৰলৈকে 10,000 টকাকৈ জমা কৰি যায় প্ৰতি মাহে, তেনেহ'লে 25 বছৰৰ মূৰত তেখেতে মুঠ টকা ৰিটাৰ্ণ পাব 1,06 লাখ টকা এপ্ৰক্সিমেটলি। আৰু যদিহে 30 বছৰলৈকে জমা কৰি যাব পাৰে তেনেকৈ, যিহেতু আজিকালি বহুত কম বয়সতে মানুহে চাকৰি লাভ কৰি আহিছে, গতিকে তেখেতসকলে যথেষ্ট দীঘলীয়া এটা চাকৰি কাল লাভ কৰে। তেনেস্থলত চাকৰি কালৰ আৰম্ভণিৰে পৰা যদি তেখেতে 10,000 টকাকৈ ইনভেষ্ট কৰি যায় প্ৰতি মাহত, তেনেহ'লে 30 ইয়াৰ্ছ ইনভেষ্ট কৰাৰ মূৰকত তেখেতে লাভ কৰিব 1,70 লাখ টকা, এইটো ইয়াৰলি 9% ৰিটাৰ্ণ হিচাপত। এতিয়া আমি যদি ভাবোঁ যে আমি ক'ত ইনভেষ্ট কৰিম, ইনভেষ্ট কৰাৰ বিভিন্ন অপশ্যন আছে, আপোনালোকে অপশ্যনবিলাক নিজে নিজে বিচাৰি ল'ব। কিন্তু এক্সাম্পল হিচাপত মই কৈ দিছোঁ যে বৰ্তমান ভাৰতবৰ্ষত যিমানখিনি মিউচুৱেল ফাণ্ড আছে, লাৰ্জ কেপ মিউচুৱেল ফাণ্ড হওক বা মিড কেপ মিউচুৱেল ফাণ্ড হওক, যিবিলাক ভাল পাৰফৰ্ম কৰা মিউচুৱেল ফাণ্ড আছে, সেই মিউচুৱেল ফাণ্ডবিলাকে কমেও 10ৰ পৰা 13-14% পৰ্যন্ত বছৰি ৰিটাৰ্ণ দি আছে। গতিকে 9% ৰিটাৰ্ণটো একেবাৰে বিল' এভাৰেজ, অত্যন্ত মই কমকৈ ধৰিছোঁ। যদিহে আমি এই ৰিটাৰ্ণটো 11% বুলি ধৰি লওঁ লং টাইমৰ কাৰণে, তেনেহ'লে 11% ৰিটাৰ্ণ ধৰিলে আমাৰ 20 বছৰত মাহিলী 10,000 টকাকৈ জমা কৰি গ'লে মুঠ যিটো ৰিটাৰ্ণ পাম আমি সেইটো হ'ব 81 লাখ টকা। অৰ্থাৎ যদিহে 9% কৈ ৰিটাৰ্ণ পাওঁ তেনেহ'লে হয় 64 লাখ টকা, কিন্তু 11% ৰিটাৰ্ণ হ'লে সেইটো হৈ যায় 81 লাখ টকা, প্ৰায় 17 লাখ টকাৰ ডিফাৰেঞ্চ এটা আহি যায়। গতিকে ইয়াৰ উপৰিও আৰু বিভিন্ন ধৰণৰ আমাৰ ইনভেষ্ট কৰা অপশ্যন আছে,
আপোনালোকে নিজে অলপমান ৰিচাৰ্চ কৰি ল'ব যে ক'ত ইনভেষ্ট কৰিলে আপোনালোকে কমেও 9 পৰা 10% ৰিটাৰ্ণ পাব আৰু তেনেকৈ নিৰ্বাচন কৰি লৈ আৰু য'ত আপোনাৰ যিটো ৰিস্ক ফেক্টৰ সেইটো কম থাকে তেনেকৈ নিৰ্বাচন কৰি লৈ আপোনালোকে ইনভেষ্ট কৰা ষ্টাৰ্ট কৰক আৰু আপোনালোকে ধৈৰ্য ধৰিব লাগিব সময় দিব লাগিব কাৰণ যিমানে আপুনি সময় দিব সিমানে পাৱাৰ অফ কম্পাউণ্ডিং ফৰ্মুলা প্ৰযোজ্য হৈ আপোনাৰ মূল টকাখিনি বহুত সোনকালে দুগুণ তিনিগুণলৈকে বৃদ্ধি হৈ থাকিব গতিকে এইটো মানে টেকনিক ব্যৱহাৰ কৰি আপুনি NPS বা UPS যিয়েই বাছনি নকৰক কিয় তাৰ যিখিনি মুঠ কৰ্পাছ হ'ব অৱসৰৰ সময়ত আপুনি পাব লগা সেইখিনিৰ ওপৰত ভৰসা নকৰাকৈয়ে আপুনি নিজাকৈয়ে এটা আপোনাৰ সঞ্চিত জমাপুঞ্জীৰ পৰা এটা ভাল এমাউণ্ট লাভ কৰিব পাৰিব আৰু যাৰ জৰিয়তে আপুনি অৱসৰৰ সময়খিনি বা অৱসৰৰ পিছৰ সময়খিনি অত্যন্ত সচ্ছলভাৱে জীৱনটো কটাব পাৰিব গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিঅ' পাই থাকিবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ